নমস্কাৰ সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আৰু ইতিমধ্যে আপোনালোকে যদি মোৰ আগৰ ভিডিঅ' চাইছে তেনেহলে গম পাইছে মোৰ গাটো একদম খুবেই বেয়া মানে মোৰ টাইফয়েড জ্বৰ হৈ আছে আৰু ব্লাড টেষ্ট কৰি গম পাইছো আৰু ডক্টৰৰ ট্ৰিটমেন্ট কোৰ্সটো কৰি আছো কিন্তু ভাল পোৱা নাই এতিয়া অকনমান মেডিচিন খাই অলপ দোকানত বহিছিলোহি আৰু একদম গাটো দুৰ্বল লাগি আছে গতিকে ভিডিঅ' বনোৱাৰ পৰা বিৰত থাকিব লগা হৈছে তথাপিতো এইখিনিতে সৰু ভিডিঅ'টা আপোনালোকলৈ লৈ আহিছো আৰু তাৰ আগতে আপোনালোকক দেখাই লৈছো দোকানতে আছো মানে উঠি যাবলৈও শক্তি নোহোৱা নিচিনা হৈ গৈছে গতিকে দোকানতে মানে কিবা বইল ভাত খাব লৈছো এয়া চাওক কবি পাত বইল এয়া অকনমান আদা আৰু বইল আলু আৰু কেইটামান ভাত লৈছো ইমানখিনি খাব নোৱাৰিমে চাগে এই অলপমানহে খাব পাৰিম নেকি তো ভাতকেইটা খাই আকৌ মেডিচিন খাব লাগিব আসলতে মোৰ নাকৰ এলাৰ্জি আছিল যেটো আজিকালি খুব হগনাই সৰ্দি হৈ থাকে মানুহৰ মোৰ নাকৰ এলাৰ্জি আছিল আৰু আমি হঠাতে হেৰিনাখনি গাঁৱতে এগৰাকী সিস্টাৰ মাতি পেলাই বেজি এটা লৈ ললো আৰু বেজিটো লৈ লোৱাৰ লগে লগে মোৰ চকুখিনি ফুলি গল আপোনালোকক মই এখন ফটো দেখাই দিছো ফটোখন চাওক হেনেকে চকুখিনি ফুলি গল কাৰণ হেতু মোৰ এলাৰ্জি ইনফেকশনটো হৈ গল আৰু চকুকিটা ফুলি যোৱাৰ লগে লগে মোৰ একদম বেছি হৈ গল লগে লগে মেডিকেলত গলো আৰু মেডিকেলত গৈ পেলাই ব্লাড টেষ্ট কৰি গম পালো মোৰ টাইফয়েড জ্বৰ হৈছে আৰু এই টাইফয়েড জ্বৰটো বিয়াত সাংঘাতিক জ্বৰটো সহজতে ভাল নহয় আপোনালোকে আশীৰ্বাদ কৰিব যাতে সোনকালে সুস্থ হৈ উঠো অৱশ্যে বৰ বেছি কথা কৈ থকাৰ ধৈৰ্য নাই তথাপিতো আপোনালোক এইখিনিতে কথা এটা কওঁ আৰু আপোনালোকে সকলোৱে বহুতে জানে যে মোৰ দোকানলৈ যিসকল আহে মই অনলাইনৰ কামবিলাক কৰোঁ গতিকে বহুতে মোক সুধিবলৈ আহে যে বৰ্তমান চৰকাৰী ঘৰৰ অনলাইন হৈছে নেকি বুলি সুধি আছেহি আসলে আৰু ইউটিউবতো বহুত ভিডিঅ' আপলোড কৰি আছে চৰকাৰী ঘৰৰ বাবে কেনেকৈ অনলাইন কৰিব লাগে ফেচবুকতো আপোনালোকে দেখিবলৈ পাইছে কিন্তু মই আপোনালোকক এটা কথা কওঁ এয়া সম্পূৰ্ণ ভুৱা হয় কোনো চৰকাৰী ঘৰ আবেদন প্ৰক্ৰিয়া বৰ্তমান অসমত খোলা নাই টাউনৰ বাবে কিছুদিনৰ আগত খুলিছিলে কিন্তু গ্ৰাম্য অঞ্চলৰ বাবে বৰ্তমানলৈকে খোলা নাই গতিকে এইবোৰ ভিডিঅ' চাই আপোনালোকে ভুল নাযাব এইবোৰ সম্পূৰ্ণ মিছা কথা হয় শুদ্ধ তথ্যটো জনোৱাটো মোৰ কৰ্তব্য আৰু আপোনালোকক মই চেষ্টা কৰিছো গতিকে যিসকলে সুধি থাকে আৰু জানিব বিচাৰিছে তেওঁলোকে নিশ্চয় গম পাব যদি অনলাইন প্ৰক্ৰিয়াটো খোলে আপোনালোকৰ ওচৰৰ পাজৰে থকা অনলাইন দোকানৰ খবৰ লৈ গম পাব বেছি দেৰি কথা নকওঁ একদম থাকিব পৰা নাই তো ভাতকেইটামান খাই মেডিচিন খাব লাগিব সো মনত ৰাখিব কিছুমানে অনলাইন কৰি দিয়াৰ বাবদ পইচা ল'ব আপোনাৰ পৰা কিন্তু সেয়া সম্পূৰ্ণ মিছা কথা এতিয়ালৈকে অসমত চৰকাৰী ঘৰৰ বাবে কোনো ধৰণৰ অনলাইন প্ৰক্ৰিয়া খোলা নাই অৱশ্যে কিছুদিনৰ আগত মানে যিসকল টাউনৰ মানুহ মানে আৰবান ৰুৰেল নহয় টাউনৰ মানুহৰ কাৰণে অনলাইন প্ৰক্ৰিয়া এটা আৰম্ভ হৈছিলে আৰু বহুত ভিডিঅ' আপোনালোকে ইউটিউবত দেখিবলৈ পাব যে ঘৰৰ মানে PMJY ঘৰৰ কাৰণে কেনেকৈ আবেদন কৰিব লাগে প্ৰচেছ দেখাব কিন্তু সেয়া সম্পূৰ্ণ ভুৱা হয় আৰু বহুত মানুহে সেইবোৰ ভিডিঅ' চাই আহি পেলাই মোৰ দোকানলৈ আহে আৰু মোক সোধে যে ভাইটি অনলাইনটো কৰিব পাৰি নেকি তেতিয়া মই তেওঁলোকক ভালকৈ কথাষাৰ বুজাই দিওঁ আসলতে আজিও কিছু দেৰি আগত এগৰাকী মানুহ আহিছিল মই শুই আছিলোঁ তেওঁক আহিছিল ঘৰৰ অনলাইন কৰিবৰ কাৰণে মোবাইলত দেখিছোঁ বুলি ক'লে কিন্তু ভুল তথ্য কি কাৰণে দিব বিচাৰে মই নাজানো ভিউজ লাগে নে কি কাৰণে কিন্তু টাউনৰ বাবে কিছুদিন আগত খুলিছিল আৰু অনলাইনটো হ'লেও আচলতে সেইটো এটা জাষ্ট ৰেজিষ্টাৰহে হয় সেইটো কৰিলে ঘৰটো আপোনালোকে পাই নাযায় ঘৰটো পাবলৈ হ'লে তেওঁলোকে মানুহ আহিব আপোনাক জিৰ' টেক কৰিব চাব পকী ঘৰ আছেনে নাই যদি নাই নিশ্চয় পাব মই ভাবোঁ এতিয়া 80% মানুহে অসমত ঘৰ পায়ে গৈছে আৰু বাকী থকাখিনিও ডেফিনেটলি পাব অপেক্ষা কৰিলে হ'ল কিন্তু এই অনলাইনত কিছুমান ভিডিঅ' আপলোড কৰি থাকে আজিকালি সেইবোৰ চাই পেলাই ভুল নাযাব সেইবোৰ ফেক ভিডিঅ' হয় চ' ভিডিঅ'টো ইমানেই আছিল